স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যদি আপোনালোকে 2023 বৰ্ষ বা 2024 বৰ্ষৰ যিকোনো এটা মাহত স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত যদি মুঠ 18000 টকা আপোনাৰ নিজত এটা চৰকাৰী লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেতিয়া হলে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে কেৱল মাত্ৰ কেৱল আপোনালোকৰ কাৰণে কিয়নো যদি আপোনালোকে 2023 আৰু 2024 বৰ্ষত চৰকাৰী লেট্ৰিন পোৱাৰ আশাত এপ্লাই কৰিছিল তেতিয়া হলে আপোনালোকৰ ফাইনেল ভেৰিফাইড লিষ্ট এটা মুকলি হৈ গৈছে এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়া হলে 100% কনফাৰ্ম আপোনালোকে এই স্বচ্ছ ভাৰত মিছন যেটো আছে ইয়াৰ তৰফৰ পৰা টোটেল 18000 টকা অতি শীঘ্ৰে ফাইনালি আপুনিও পাবলৈ সক্ষম হ'ব এই যেটো স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আছে ইয়াৰ অধীনত যদি আপোনালোকে এপ্লাই কৰিছিল আৰু লিষ্টত আপোনালোকৰ নাম আহিল নে নাই এই বস্তুটো যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে কেনেকৈ আৰু কি দৰে চাব পাৰিব সেই বস্তুটো আজিৰ এই ভিডিওটোত আপোনালোকক অল ডিটেইলছ স্টেপ বাই স্টেপ দেখুৱাই আৰু বুজাই কৈ দিয়াৰ কাৰণে চেষ্টা কৰিম এই যেটো পেজ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এই পেজটোৱে হল স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰি এইটো যেটো আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে যত লিখা আছে নো ইয়োৰ স্বচ্ছ ভাৰত ডাটা ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম এটা পেজ আপোনালোকৰ মোবাইলত ওপেন হৈ যাব তলফালে স্ক্ৰল নকৰি আপোনালোকে এইটো যেটো লেফট সাইডত যেটো 3 ডট ইয়াতে চাবলৈ পাৰিছে এই 3 ডটত আপোনালোকে প্ৰথমে আহি ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাওক প্ৰথম যেটো অপচন আছে হেটো লগইন তাৰ পিছত আছে MIS/reports তাৰ পিছত আছে 3 নম্বৰ ড্যাশবোৰ্ড এই ড্যাশবোৰ্ডত আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাওক এনেকুৱা সিস্টেম আপোনালোকৰ মোবাইলত এটা পেজ খোল খাই যাব প্ৰথমে আপোনালোকে ভাৰতবৰ্ষৰ সুন্দৰ এটা মেপ চাব পাৰিছে ইয়াতে না যায় আপোনালোকে এইটো যেটো সাইডত অপচনসমূহ যে চাবলৈ পাৰিছে এই অপচনসমূহৰ ফালে আহি আপোনালোকে তলফালে এনেদৰে স্ক্ৰল কৰিব ইয়াতে স্ক্ৰল কৰি এইটো যেটো ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টস বুলি যে আপোনালোকে চাবলৈ পাৰিছে ইয়াতে আহি আপোনালোকে প্ৰথমে ক্লিক কৰিব এই ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টছত ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম এটা পেজ আপোনালোকৰ মোবাইলত ওপেন হৈ যাব এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ লগে লগে চাওক সিলেক্ট ষ্টেট বুলি লিখা আছে এতিয়া আপুনি নিজে কোনটো ৰাজ্যত বসবাস কৰে তাতে আপোনালোকে ক্লিক কৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰি কোনটো জিলাত আপুনি বসবাস কৰে হেইটো জিলা যত লিখা থাকিব তাতে এনেকে সিলেক্ট কৰিব তলফালে স্ক্ৰল কৰি আপুনি নিজে কোনটো ব্লকত বসবাস কৰে হেইটো ব্লকত আপোনালোকে এনেদৰে ক্লিক কৰিব আপুনি নিজে কোনটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়ত যত লিখা থাকিব তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি তলফালে স্ক্ৰল কৰি এইবাৰ আপুনি কোনটো গাঁৱত বসবাস কৰে হেইটো গাঁৱৰ নাম যত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি তলফালে এইটো যেটো সাবমিট বুলি যে লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰিব আৰু সেই সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে এনেকুৱা সিস্টেমৰ পেজ খোল খাই যাব SBM অৰ্থাৎ স্বচ্ছ ভাৰত মিছন যেটো আছে তাৰ অল ডিটেইলছ আপোনালোকে ইয়াতে চাবলৈ পাৰিব তলফালে আপোনালোকে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে ইয়াতে চাবলৈ পাৰিছে IHHL phase 2 ইয়াৰে এইটো সাইডত কিবা এটা নাম্বাৰ থাকিব মোৰ যেটো নাম্বাৰ আহি আছে ইয়াতে আপোনাৰ কিবা বেলেগ নাম্বাৰ আহিব পাৰে হেতু ডাঙৰ কথা নহয় এই নাম্বাৰত আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে স্পষ্টভাৱে ইয়াতে চাব পাৰিছে যে আপুনি যেটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়তৰ আন্ডাৰত আপুনি নিজে যেটো গাঁৱত বসবাস কৰে হেইটো গাঁৱত ফাইনালি স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা 2025 বৰ্ষৰ যেটো লিষ্ট ওলাইছে এই লিষ্ট অনুযায়ী মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো আৰু মই যেটো গাঁৱত বসবাস কৰো হেইটো গাঁৱত মুঠ ইয়াতে তলফালে স্ক্ৰল কৰিলে স্পষ্টভাৱে চাবলৈ পাৰিব টোটেল 28টা পৰিয়ালে স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ অধীনত চৰকাৰী এটা লেট্ৰিন পাবলৈ সক্ষম হ'ব অৰ্থাৎ কি ভেৰিফাইড যেটো লিষ্ট মুকলি হৈছে এই লিষ্টত এই কেইজন মানুহৰ নাম অন্তৰ্ভুক্ত হৈ গৈছে মই যেটো গাঁৱত বসবাস কৰো এইটো গাঁৱত টোটেল 28 জন মানুহৰ নাম লিষ্টত আহি গৈছে এতিয়া এই 28 জন মানুহে অতি শীঘ্ৰে স্বচ্ছ ভাৰত মিছন যেটো গ্ৰামীণ আছে ইয়াৰ তৰফৰ পৰা টোটেল 18000 টকা পাবলৈ সক্ষম হ'ব প্ৰথম কিস্তি আপোনালোকে পাবলৈ সক্ষম হ'ব 9000 টকা আৰু এই 9000 টকা দি আপোনালোকে কামখিনি কমপ্লিট কৰি দিয়াৰ লগে লগে আপোনালোকে সেকেন্ড কিস্তি আকৌ 9000 টকা হ'ব সেই 9000 টকা দি আপোনালোকৰ বেলেগ বাকি থকা কামখিনি কমপ্লিট কৰিব লাগিব